নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা এটা পৰ্টেল, এনেকুৱা এটা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম, যিটো প্ৰক্ৰিয়া আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনত আপুনি আশা কামনা কৰাৰ নিচিনাই আপুনি ফল লাভ কৰিব আৰু আপুনি জীৱনটো সুন্দৰময়, আশাময় কৰি তুলিব পাৰিব। গতিকে বন্ধুসকল, আহক আমি আলোচনা কৰোঁ 12-12 পৰ্টেলটোৰ বিষয়ত। আমি বিভিন্ন সময়ত আমাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে, বিভিন্ন আশা কামনা পূৰণ কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰোঁ। আমি মেনিফেষ্ট কৰোঁ, আমি ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰোঁ, আমি সপোন কৰোঁ, আমি ৰেইকি কৰোঁ, এক্সিছ বাৰ্ছ কৰোঁ ইত্যাদি বিভিন্ন প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰোঁ। এই গোটেই প্ৰক্ৰিয়াবিলাকৰ এটাই উদ্দেশ্য হৈছে যাতে আমি জীৱনটোৰ যি কামনা বা জীৱনটোৰ যি অৰ্থ তাক আমি নিৰূপণ কৰিব পাৰোঁ আৰু এটা সুন্দৰ জীৱন আমি লাভ কৰোঁ। আপুনিও ঠিক সেইধৰণে আপোনাৰ জীৱনটো সুন্দৰময় কৰিব বিচাৰিছে, আশাময় কৰিব বিচাৰিছে আৰু প্ৰতিটো পল আপুনি সুখ লাভ কৰিব বিচাৰিছে। বা যেতিয়া আপোনাৰ জীৱনত দুখ আহে, কষ্টকৰ সময় আহে, সেই সময়খিনি আপুনি অতিক্ৰম কৰিব বিচাৰিছে। আমি বহু সময়ত কওঁ যে স্থান, কাল, পাত্ৰ বিচাৰ কৰি যিকোনো কৰ্ম কৰিব লাগে। সেইধৰণে কিছু এনেকুৱা সময় থাকে, এনেকুৱা স্থান থাকে, যি সময় আৰু স্থানত আপুনি কৰ্ম কৰিলে, আপুনি মেনিফেষ্ট কৰিলে, আপুনি আপোনাৰ যি ইনাৰ ইঞ্জিনিয়াৰিং বা ইনাৰ এনাৰ্জিক যদি আপুনি আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে, বা আপুনি আপোনাৰ ভিতৰত লুকাই থকা ঐশ্বৰিক শক্তিক যদি আপুনি আৱিষ্কাৰ কৰিব বিচাৰিছে, বা আপুনি আপোনাৰ ঈশ্বৰৰ সৈতে সংযুক্ত হ'ব বিচাৰিছে, বা আপুনি এই বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক আপোনাৰ জীৱনত ব্যৱহাৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি সেই কথাটো বিচাৰ কৰি চলা দৰকাৰ। 12-12 অৰ্থাৎ 12-12 এই টাইমটো, এই সময়টো আৰু ঠিক 12 তাৰিখটো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। উক্ত দিনাখন আপুনি নিয়মিত নিজৰ যি ইচ্ছা আকাংক্ষাক যিধৰণে আপুনি ঈশ্বৰক জনায় সেইধৰণেই জনাব, কিন্তু আপুনি স্পষ্ট কৰিব লাগিব যে আগন্তুক সময়ত কি কামনা কৰে, আপুনি আগন্তুক সময়বিলাক আপুনি কেনেধৰণে হোৱাটো বিচাৰিছে। আপুনি যিধৰণে কামনা কৰিব, যিধৰণে আপুনি আপোনাৰ ঈশ্বৰক বা বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক আপুনি জনাব, সেইধৰণে আপোনাৰ সিদ্ধি লাভ কৰিব। প্ৰকৃতাৰ্থত আমি কিবা এটা যেতিয়া আমি কামনা কৰোঁ, আমি আমাৰ জীৱনত যেনেকৈ ভাল কামনা কৰোঁ, সেইধৰণে আমি বহু এনেকুৱা নিগেটিভ কামনা, বেয়া কামনাও আমি কৰোঁ। এই বেয়া কামনাবিলাকে অন্য 10জনৰ অপকাৰ কৰে, কিন্তু একেলগতে মই কৰ্মফল লাভ কৰোঁ, অৰ্থাৎ মোৰ ক্ষেত্ৰতো ই অপকাৰ সাধন কৰে। সেইকাৰণে 12-12 পৰ্টেলটো যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰিছে, এটা কথা নিশ্চিত, আপুনি আপোনাৰ নিগেটিভ এনাৰ্জিবিলাক যদি লগত লৈ কৰে, নিশ্চিত ৰূপত আপুনি ভাল ফল পোৱাৰ লগতে বেয়া ফল পাব। গতিকে উক্ত দিনাখন বা উক্ত সময়ত অন্ততঃ আপুনি এই নিগেটিভ কামনাবিলাক বাদ দি যিবিলাক পজিটিভ কামনা, যিবিলাক আপোনাৰ একান্ত ব্যক্তিগত, যিবিলাক আপোনাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয়, তেনেকুৱা ধৰণৰ কামনাবিলাক আপুনি কৰিবলৈ প্ৰয়াস কৰা দৰকাৰ। অন্ততঃ কিছু সময়ৰ কাৰণে আপুনি নিজৰ সৈতে অতিবাহিত কৰিব। আপুনি আপোনাৰ যি শক্তি তাক আৱিষ্কাৰ কৰিব চেষ্টা কৰিব। আপুনি বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক আপুনি আবাহন জনাব। আপুনি আপোনাৰ নিজৰ ভিতৰৰ শক্তি আৰু বিশ্ব ব্ৰহ্মাণ্ডীয় শক্তিক দুয়োটাকে সংযুক্ত কৰক বা বুজিবলৈ চেষ্টা কৰিব। উক্ত সময়ত আপোনাৰ যি কামনা, আপোনাৰ যি ইচ্ছা আকাংক্ষা, আপুনি তেওঁক জনাওক। যিমান পাৰে সংক্ষেপে বা যিমান পাৰে কম হোৱাটো দৰকাৰ, আৰু আপুনি নিশ্চিত ৰূপত তাৰ এটা সুন্দৰতম ফলাফল লাভ কৰিব। বন্ধুসকল, আমি সকলোৱে জীৱনটোৰ পৰা কামনা কৰোঁ যে আমি শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আমি উন্নতি শিখৰলৈকে গতি কৰোঁ। ঠিক সেইধৰণে আমি কামনা কৰোঁ যে আমাৰ জীৱনত ধন প্ৰাপ্তি হওক, আমাৰ জীৱনত মান সন্মান প্ৰাপ্তি হওক, আমাৰ জীৱনত প্ৰেম প্ৰাপ্তি হওক, আমাৰ জীৱনত গুৰুৰ কৃপা প্ৰাপ্তি হওক, আমাৰ এখন সুখৰ সংসাৰ থাকক, আমাৰ সতি সন্ততিসকলৰ ভাল হওক, জ্ঞান আৰু বুদ্ধিৰ আমাৰ বিকাশ হওক, আমাৰ শৰীৰটো ভাল থাকক, আৰু এখন সুন্দৰ সমাজ যাতে আমি সদায় লাভ কৰোঁ, আমি সেয়া কামনা কৰোঁ। ঠিক সেইধৰণে আপুনিও কামনা কৰে এই সকলো আপোনাৰ জীৱনত থাকক, আপোনাৰ জীৱনত লাভ কৰক। আৰু এই গোটেই প্ৰাপ্তিখিনিকে লক্ষ্মীৰ প্ৰাপ্তি বুলি কোৱা যায়। আপোনাৰ জীৱনৰো লক্ষ্মীৰ প্ৰাপ্তি অতি গুৰুত্বপূৰ্ণ, কিন্তু লক্ষ্মীৰ প্ৰাপ্তি কৰিবলৈ হ'লে নিশ্চিত ৰূপত আপোনাৰ ওচৰত তেনেকুৱা চাত্বিক গুণবিলাক থাকিব লাগিব। অতি ৰাজসিক বা তামসিক গুণৰ অধিকাৰী হ'ব নালাগিব, বা ৰাজসিক, তামসিক আৰু চাত্বিক এই গোটেই গুণবিলাক আপুনি ধাৰণ কৰিব পৰা হ'ব লাগিব। আপোনাৰ ভিতৰত শুদ্ধতা থাকিব লাগিব, আপোনাৰ ভিতৰত সত্যতা থাকিব লাগিব।
তেতিয়াহে নিশ্চিত ৰূপত আপুনি 12-12 পৰ্টেলটো আপোনাৰ জীৱনত কামত আহিব। যদিহে আপোনাৰ জীৱনটো চেঞ্জ বিচাৰিছে, যদিহে আপোনাৰ জীৱনটোক উন্নতি শিখৰলৈকে নিয়াটো বিচাৰিছে, বা আপুনি আপোনাৰ জীৱনটোৰ জৰিয়তে বহুজনৰ উপকাৰ সাধন কৰিব বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ পৰ্টেলটো ব্যৱহাৰ কৰিব পাৰিব। ই প্ৰকৃতাৰ্থত আপোনাক মিৰেকুল কৰিব, প্ৰকৃতাৰ্থত আপোনাক জীৱনটোক চেঞ্জ কৰিব আৰু আপোনাক সুন্দৰতম দিশত গতি কৰাই লৈ যাব। বন্ধুসকল, যদিহে আপুনি ভাবে যে আপোনাৰ জীৱনটো সুন্দৰময় কৰোঁ, আপোনাৰ ঘৰখনৰ এটা ভাল পৰিৱেশ আপুনি আনো, বা আপোনাৰ সমাজখনক সুন্দৰতম দিশত লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় আপুনি এবাৰ নিজৰ ভিতৰত থকা শক্তিক জাগৃত কৰিবলৈ চেষ্টা কৰা দৰকাৰ, বিশ্বব্ৰহ্মাণ্ডীয় শক্তিক বুজিবলৈ চেষ্টা কৰা দৰকাৰ। আৰু তাৰ কাৰণে এই সময়টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এই সময়টোত আপুনি তাক ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰাটো আপোনাৰ কাৰণে অতি প্ৰয়োজনীয়। ধন্যবাদ।